তহঁত ইমান বুঢ়া হলি ইমান ফাঁকি কথা তহঁতৰ মনৰ পৰা কেনেকে ওলাই বাৰু কচোন তহঁতৰ মৰিবলৈ 2টা দিন নাই তহঁতৰ ভগৱানলৈ অলপো বাৰু তহঁতৰ ভয় নাই নেকি তহঁতৰ অলপো ভয় নকৰ তহঁত এনেকুৱা নীলাজ ব্যক্তি এজনী ছোৱালীৰ জীৱন তহঁতে শেষ কৰি দিলি তহঁতৰ অলপো বেয়া নালাগে চাবি তহঁতে যেতিয়া মৰিবি মৰাৰ সময়ত তহঁতৰ জীৱটো ওলাই যাব কাৰণে তই নাম কীৰ্তন কৰিব লাগিব তাৰ পিছতো তহঁতৰ জীৱ ওলাই নাযাব গম পাইছ এতিয়াতে সিদ্ধা হ সময় থাকোঁতে ৰ'ব মই কাক কৈছো আপোনালোকে নিশ্চয় গম পাইছে এই শিক্ষক কুলংগা পুত্ৰৰ পিতৃ মাতৃক কৈছো তেওঁলোকে এতিয়া সুৰ সলাইছে মৰমৰ পিতেকে ফেচবুকৰ দ্বাৰা চিনাকি হৈ পেলাই এগৰাকী ছোৱালীক বিয়া পাতি নিলে তেওঁলোকে কি গম পোৱা নাছিল তেওঁলোকে কি জোৰোণ দিবলৈ অহা নাছিল নেকি তেওঁলোকে জোৰোণ দিবলৈ অহা নাছিল এতিয়া কৈছে মোৰ ল'ৰায়ে মাছ এটাকে মাৰিব নোৱাৰে মানুহ মাৰিব পাৰিবনে তাৰ পিছত আৰু কৈছে বোৱাৰী গৰাকী বোলে টোপনি নাহে স্লিপিং টেবলেট খাই মানে মানসিক ৰোগী তোমালোকৰ পুত্ৰয়ে যে ছোৱালীগৰাকীক ভাল পাইছিলে তেতিয়া ওচৰ চুবুৰীয়া মানুহক সোধা নাছিলা বোৱাৰীগৰাকী কেনেকুৱা এতিয়া পুত্ৰক বচাবলৈ ফাঁকি কথা কিয় আশ্ৰয় লৈছা তোমালোকে এই এনেকুৱা কুলংগাৰ পিতৃ মাতৃকো উচিত শাস্তি দিব লাগে আৰু ঘৰৰ পৰা চুচুৰাই লৈ আনিব লাগে পাব্লিক ধুলাই দিব লাগে হয় নাই এতিয়া এইটো ঘটনা শুনিছে তাৰ আগতো এনেকুৱা ধৰণৰ বহুত ঘটনা শুনিছে আৰু হ'ব কাৰণ এনেকুৱা মানসিক নিৰ্যাতনৰ বহুত নাৰী বলি হৈ আছে এতিয়াও শাহু শহুৱেকৰ ঘৰত নিজৰ পুতেকৰ দুখ নেদেখে হয় নাই কিন্তু বিয়া পাতি নিউতে ঠিকে আছে এইলোকে লাজ পাব লাগে মাহ হালধি গোন্ধ নাযাওঁতেই 7 মাহ নহওঁতেই মাৰি পেলালে হয় নাই আৰু এটা কথা বহুতে এই পংখীৰ মাক বাপেকক কৈছে চাকৰিয়াল ল'ৰা পাই পেলাই বিয়া দিলে আৰে বাবা তেওঁলোকে প্ৰেম কৰি বিয়া হৈছে আৰু তেওঁলোকৰ ঘৰৰ মানুহে জোন ভোন দি নিছে তেওঁলোক পলাইতো যোৱা নাই বাপৰে বাপ কি আচৰিত এনেকুৱা আচৰিত ধৰণৰ মানুহ বহুত আছে যি নেকি তেওঁলোকে 2টা এই ঘৰটো গম পাইছেই পংখীৰ কি বুলি কয় গিৰিয়েক আৰু এটা পুত্ৰ আছে নহয় জানো তেওঁলোকে এতিয়া মিহি কথা মাতি বয়স হৈছে বুলি মানে এনেকুৱা ডাইলগ দিছে আৰু ডাঙৰ মানুহ লগাইছে এতিয়া তেওঁলোকৰ কেছটো সলভ কৰিবৰ কাৰণে এইটো কথা নহয় এনেকুৱা বহুত আছে গতিকে দোষীয়ে যাতে উচিত শাস্তি পায় হয় নহয় কওক আৰু বহুত আছে যি নেকি প্ৰতিবাদ কৰিবলৈ ওলাই আহিব নোৱাৰে নিজৰ ফেমিলিৰ কথা ভাবে আৰু বহুতে এনেকুৱা কিছুমান আছে যি নেকি সৰুৰে পৰা ধুনীয়াকৈ খুৱাই পিন্ধাই মৰম কৰি এটা ল'ৰালে আদৰ সাদৰে ৰাখিম বুলি পেলাই যেতিয়া এজনী ঘৰ ছোৱালীলৈ নিব তাৰপিছত ছোৱালীজনীয়ে যদি কোনোবাই কিবা কথা লগালে বিয়াৰ আগতে গম পায় মাক বাপেক নাই কিবা নাই তাৰপিছতো অত্যাচাৰ কৰিব তই এনেহেনে তোৰ হাতেৰে ভাত খাব নাপায় তাৰপিছতো কি কৰিব যৌতুক লৈ অত্যাচাৰ এই মুখাক ভালকে ফাঁচি কাঠত ওলোমাব লাগে হয় নাই কওক এনেকুৱা আজিকালি আপোনালোকে নেভাবিব যে ধুনীয়াকৈ হাঁহি মাতি থাকিলে বুলিয়েকে ধুনীয়াকৈ সাজপাৰ পিন্ধিলে বুলিয়ে যে বা ধুনীয়াকৈ ফেমিলিটো চলি থাকিলে বুলিয়ে তাৰ ফেমিলিটোৰ মাজত কি চলি আছে আজিকালি এনেকুৱা এতিয়া অসম চৰকাৰখনে যিমানেই মানে উন্নতি পথলৈ নিছে নহয় আৰু সিমানেই আমাৰ অসমখন ধ্বংস হৈ গৈছে আৰু এটা কথা মোৰ ফালৰ পৰা অসম চৰকাৰক মোৰ ফালৰ পৰা এটাই অনুৰোধ যে এই কুলংগাৰ মানুহবিলাকক ভালমতেদি শাস্তি দিব লাগে যাতে আৰু দ্বিতীয়বাৰ এনেকুৱা কাম কৰিব নোৱাৰে আপোনালোকে নিজেই গম পাইছে বন্দনা কলিতাই শাহু আৰু নিজৰ গিৰিয়েকক মৰাৰ পিছতো জামিন পাই গ'ল এনেকুৱা হ'ব নালাগে অসম চৰকাৰে এইটোৰ প্ৰতি গুৰুত্ব দিব লাগে কাৰণ আজি ইমান ধুনীয়া পংখী এজনী চব ফালৰ পৰা দেখাই শুনে চব ফালৰ পৰা তেওঁক আজি কি হ'ল তেওঁ মাৰি পেলালে এনেকুৱা কিয় হ'বলৈ পায় আৰু বহুত মানুহ আছে আৰু এইটো কথা মোৰ যোৱাৰ ভিডিঅ'টো মই বহুত বেছি খঙত বনাইছিলোঁ মানে কি সব শাহু শহু বেয়া নহয় দেই নিজে ওচৰতে দেখি আছোঁ বহুত শাহু শহু আছে বহুত ভাল নিজৰ জীয়েকৰ দৰে ভাবে নিজৰ পুতেক আঁতৰত থাকিলেও নিজৰ বোৱাৰীকজনী মৰম আদৰ যত্নৰে ৰাখে সব তেনেকুৱা নহয় আৰু মই যদি ভুলবশতঃ সকলোকে বেয়া বুলি ক'লোঁ তেতিয়াহ'লে মোক ক্ষমা কৰিব সব বেয়া নহয় কিছুমান আছে একদম অসভ্যৰ এক্সেছ তেওঁলোকক এটাই লাগে অকল টকা লাগে টকা
মিছা কথা কৈ কৈ পিতেকলে কাম বন নকৰা পিতেকলে বিয়া পাতি পেলাই নিব তাৰপিছত গৈ পেলাই যাহ কাম কৰ আৰু এটা কথা এই নীতি কেছৰ নীতি কেছৰ মাক বাপেকেতো নাতিনীটো মোক নেদেখিলে 7 মাহতেতো মাৰিয়ে পেলালে আৰু এনেকুৱা নিচিনা পাপিষ্ট কিছুমান মানুহে কেতিয়াও নাতিনী মোক নেদেখে আৰু এই নীতি কেছ এজন শিক্ষকৰ নামত কলংকিত তেখেতক আৰু তেখেতৰ মাক বাপেকক গোটেইকেইটা ভায়েকো আছে চবকে ৰাজহুৱাকে ফাঁচি দিব লাগে তেনেকুৱা তেতিয়া আৰু এনেকুৱা দ্বিতীয়টো কাম নহ'ব একদম ফাঁচি দিব লাগে চব ৰাইজ ওলাই আহক মই অনুৰোধ কৰিছোঁ ওলাই আহক আমি আছোঁ ওলাই আহক সঁচাকৈ বহুত বেছি দুখ লাগিছে আজিকালি বোৱাৰী এজনী ছোৱালী এজনী পঢ়া শুনা কৰি মেলি সৰুৰে পৰা ইমান ধুনীয়াকৈ মৰমত ৰাখে তাৰপিছত এঘৰলৈ বিয়া দি দিয়ে এই মানসিক অত্যাচাৰৰ বলি হ'বলগীয়া হয় সঁচাকৈ বহুত বেছি দুখ লাগে আজি ল'ৰাটো যদি নিজৰ পিতেকটো যদি এনেকৈ বিয়া দিলেহেঁতেন এনেকৈ যদি অত্যাচাৰ কৰিলেহেঁতেন তেতিয়া তেওঁলোকে কি কৰিলেহেঁতেন তেওঁলোকৰ ল'ৰা দুটাৰ কাৰণে বহুত ফিতাহী মাৰি বোৱাৰীজনীক দুখ চপাইছে হয় নহয় কওকচোন আপোনালোক